নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই নটিফিকেশ্যনটো মিনিষ্ট্ৰী অফ ৰেলৱেৰ পৰা প্ৰকাশ কৰিছে। আপোনালোকক মই আজি দেখাব বিচাৰিছোঁ, ইয়াতে বিভিন্ন পদ আছে। এই পদসমূহ পূৰণৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব আৰু ইয়াৰ পদ আপোনালোকে চাব পাৰিব। প্ৰায় 32,000 মান পদ আছে। শিক্ষাগত অৰ্হতাৰ বিষয়েও আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে এই 32টা পদৰ কাৰণে এইটো লেভেল 1ৰ পোষ্ট হয়। লেভেল 1ৰ পোষ্ট হয়। ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যিটো আবেদনটো 23 জানুৱাৰী 2025 পৰা আৰম্ভ হ'ব আৰু ক্লজিং ডেটটো আপোনালোকৰ 22 ফেব্ৰুৱাৰী 2025 11:59 PM লৈকে থাকিব। গতিকে আপোনালোকে 23 জানুৱাৰী 2025 পৰা 22 ফেব্ৰুৱাৰী 2025 ভিতৰত আবেদনটো কৰিব লাগিব। আপোনালোকক পূৰা 1 মাহ সময় দিছে আবেদন কৰিবৰ কাৰণে। আৰু এই পদসমূহ আপোনালোকে চাব পাৰিব, মই আপোনালোকক দেখাই দিম। আপোনালোকে এতিয়া ডেটকেইটাটো নিশ্চয় দেখিলে। এইটো অপেনিং ডেট অফ এপ্লিকেশ্যন আপোনালোকৰ 23 জানুৱাৰী 2025 আৰু এইটো ক্লজিং ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যন আপোনালোকৰ আছে 22 ফেব্ৰুৱাৰী 2025 11:59 PM। আৰু আপোনালোকে পদটো চাওক, নেম অফ দ্য পোষ্ট, ভেৰিয়াছ পোষ্ট ইন লেভেল 1 অফ 7 CPC পে মেট্ৰিক্স। এইটো হৈছে পদৰ নামটো আপোনালোকৰ। আৰু ইয়াত ইনিচিয়েল পে আপোনালোকক দিয়া হ'ব 18,000 টকা। আৰু আপোনালোকৰ ইয়াৰে শিক্ষাগত অৰ্হতা আৰু মেডিকেল ষ্টেণ্ডাৰ্ড আপোনালোকক কিমান লাগিব, ইয়াৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক ক'ম, তাতে গৈ আপোনালোকে Annexure 1টো চালে তাতে সকলোখিনি জানিব পাৰিব। আৰু বয়সটো আপোনালোকৰ 1/7/2025 লৈকে ধৰা হ'ব। 1/7/2025 লৈকে আপোনালোকৰ 18ৰ পৰা 36 বছৰ ইয়াতে বিচৰা হৈছে। আৰু ইয়াতে আপোনালোকে চাওক, মেইন ইম্পৰ্টেণ্ট বস্তুটো হৈছে টোটেল ভেকেঞ্চি ইন ৰেলৱে 32,000 এপ্ৰক্সিমেটলি 32,000 ইয়াতে পদ আপোনালোকৰ আছে। আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। এজৰ যিহেতু কেটেগৰী ৱাইজত আপোনালোকৰ ৰিলেক্সেশ্যন থাকিব, এইখিনিও আপোনালোকে গভৰ্ণমেণ্ট যিখিনি ৰুল থাকে, ৰুলত যিমানখিনি পায় সেইখিনিতো হ'বই। ইয়াৰ উপৰিও ইয়াতে এটা অপশ্যন দিয়া হৈছে যে 3 years এজ বিল' এজ অন দ্য ডিউ টু COVID-19 পিৰিয়ডৰ। এই বস্তুটো আপোনালোকে চাব পাৰিব। 3 বছৰ ৰিলেক্সেশ্যন পাব COVID-19ৰ যিখিনি হেৰি আছে, ওৱান টাইম মেজাৰ্ছ ডিউজ টু দ্য COVID-19 পেণ্ডামিক। আৰু ইয়াতে এজটো আপোনালোকৰ নিশ্চয় গম পালেই যে এইটো ক'ত দিয়া হ'ব, কিমানলৈকে দিয়া হ'ব, 1/7/2025 লৈকে ধৰা হৈছে। আৰু ডিটেইলছটো আপোনালোকে Annexure পাই যাব। ডিটেইলছ Annexure আপোনালোকে চাই ল'ব পাৰিব। আৰু ৰিজাৰ্ভেশ্যনটো আপোনালোক মই ক'লোৱেই, ৰিজাৰ্ভেশ্যনটো ইয়াতে থাকিব। মেডিকেল ফিটনেছৰ বিষয়েও আপোনালোকে তাতে চাই ল'ব পাৰিব। আৰু এক্সামিনেশ্যনৰ কাৰণে আপোনালোকে এটা এক্সামিনেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। এক্সামিনেশ্যন ফিজটোৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ। এক্সামিনেশ্যন ফিজটো ইয়াতে আপোনালোকৰ 500 টকা আৰু 250 টকা পে'মেণ্ট কৰিব লাগে। 500 টকাৰ কাৰণে দিয়া হৈছে আপোনালোকৰ অ'পেন কেটেগৰী যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 500 টকা দিয়া হৈছে। আৰু যিসকল PWD বা ফিমেল বা এক্স ছাৰ্ভিচমেন বা SC ST মাইনৰিটি কমিউনিটি বা আপোনালোকৰ EBC ইকনমিকেলি বেকৱাৰ্ড ক্লাছ যদি কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে ইয়াতে 250 টকা দিয়া হৈছে এপ্লিকেশ্যন ফিজ। এইটো আছে। আৰু ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আপোনালোকে ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে যিটো Annexure আছে Annexure
14 নম্বৰ ডিক্লেৰেশ্যন অপশ্যনটো চালে জানিব পাৰিব। ইয়াতে অপশ্যনটো লিখা আছে 14 নম্বৰ ডিক্লেৰেশ্যনত চাব পাৰিব। আৰু আপোনালোকে আবেদন কেনেকৈ কৰিব? আবেদন কৰিবলৈ হ'লে ইয়াৰে যিসমূহ ৱেবছাইট দিয়া আছে এইখিনি ৱেবছাইটখিনি আপোনালোকৰ দিয়া আছে। চবৰ কাৰণে বেলেগ বেলেগ দিয়া আছে। নেম অফ RRB ৰেলৱে আৰু এইটো ৱেবছাইটটো ইয়াতে উল্লেখ আছে এইকেইটা। আমাৰ যিহেতু অসমৰ হয়, অসমৰ কাৰণে ইয়াতে গুৱাহাটী NFR আছে, গুৱাহাটী NFR এইটো দেখিছে। ইয়াৰ কাৰণে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো এইটো www.rrb.guwahati.gov.in ইয়াতে যাব। ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু ডিটেইলছ আপোনালোকে ইয়াতে Annexure A Annexure B দুইখন ফৰ্মে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। লৈ তাৰ পৰা আপোনালোকে চাই সবিশেষ বিতংকৈ চাই লৈ তাৰপিছত আপোনালোকে আবেদনটো কৰিব পাৰিব। এইখিনি আছিলে আজি বিজ্ঞাপনটো। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।